পাৰি দিয়া চাদৰটো একেলগত পাৰিটো দিব পাৰেনে, নহ'লে ফাৰ্ষ্টতে পাৰিটো দি লয়নে নাই পিছতকৈ দিয়ে? বহুতে সুধি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অঞ্জু পেগুণৰ আজি নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো পাৰি দিয়া চাদৰবোৰ কেনেকৈ দিয়া যায় এতিয়া আপোনালোকক মই দেখাম। তাৰমানে প্ৰথমে এই বগাখিনি আজি ঘৰিয়ালি মানে লগাইছে চাদৰ, আৰু প্ৰথমে মানে ধুনীয়াকৈ বগাখিনি মানে বাতি ল'ব লাগিব দাৰামত। তাৰপিছতে চাইডত এতিয়া চাওক আপোনালোকে সেই চাইডে নাই দিয়া, এতিয়া প্ৰথম ষ্টাৰ্টিং হৈছে এই চাইডৰ পৰা আৰম্ভ কৰিছে, আৰু এইটো মানে ইয়াৰ পৰা ধুনীয়াকৈ সমান কৰি কৰি কেইবাৰ ঘূৰাব লাগিব, কেইপাক ঘূৰাব লাগিব। ইয়াতে চাদৰটো এয়া চাওক চাদৰ পাৰি সৰুকৈ মানে দি আছে। তাৰপিছত তাতে ফুলি দিব লাগিব, আৰু ফুলিটো দিলে বহুত ধুনীয়া হয়। আৰু কেনেকুৱা মানুহে অৰ্ডাৰ কৰিছে তেনেকৈ ইয়াত তাঁত লগাই দিব পৰা যায়। আৰু আপোনালোকে তাঁত বাতি কৰিম বুলি ভাবিলে মোৰ নাম্বাৰত কণ্টেক্ট কৰিব। আপোনালোকক মই ফেচবুকত মোৰ নাম্বাৰটো দিয়া আছে, সকলোৱে কণ্টেক্ট কৰি কিনি মোৰ ইয়াত ড্ৰামত তাঁত লগাব বিচাৰে তেনেহ'লে আপোনালোকে তাঁত লগাবলৈ আহিব পাৰিব। তাঁত বাতি কৰিবলৈ মুগা হওক, ঊল হওক, পকোৱা হওক, কেঁচা সূতা হওক, যিকোনো আপোনালোকে যি তাঁত লগাব মন যায় সেইটোৱে আপোনালোকে ইয়াত তাঁত বাতি কৰিবলৈ আহিব পাৰিব। আৰু মোৰ লগত শুৱালকুছিৰ মানুহ আছে, আপোনালোকক যদি তাঁত বোৱা মানুহ লাগে তেতিয়াহ'লেও আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মোক। এয়া চাওক পাৰিটো এতিয়া ডাঙৰ ডাঙৰ হৈ গৈছে, আৰু বহুতে মানে সুধি আছিলে পাৰিটো কেনেকৈ দিয়ে, সেইটো কাৰণে আপোনালোকক আজি সাক্ষাৎ আপোনালোকক মই দেখাই দিছোঁ কেনেকুৱা মানে পাৰিটো লগোৱা যায়। সেয়া চাওক, আৰু এই চাইডে দিয়াই নাই আপোনালোকে দেখিছে, ইয়াতে মানে চকলেট কালাৰৰ পাৰি এয়া দি আছোঁ। আৰু চকলেট কালাৰৰ পাৰি বগা সূতাত বগা ৰিহাত দিলে বা বগা চাদৰত দিলে কিমান যে ধুনীয়া লাগে। আৰু আমাৰ অসমীয়া মানুহে সেইবোৰ খুব ধুনীয়াকৈ বয় আৰু ইমান ধুনীয়াকৈ পিন্ধিব পাৰে। সকামে নিকামে আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব। যিমান আপোনালোকক এনেকুৱা মোবাইলে দেখালেও আপোনালোকে বুজি নাপাব পাৰে। আপোনালোকে যদি চাব বিচাৰে বা শিকিব বিচাৰে তেনেহ'লে কেতিয়াবাই মোক কণ্টেক্ট কৰি কিনি মোৰ ইয়াত তাঁত বাতি কৰিবলৈ আহোঁতে আপোনালোকে চাই যাব পাৰিব। এতিয়া এক চাইডে মানে কমপ্লিট হৈ গ'ল, এতিয়া এক চাইডে দি থোৱা আছে। আপোনালোকে চাওক এইফালে এক চাইডে হৈ গ'ল আৰু এক চাইডে এতিয়া বৰ্তমান দি আছে। আৰু এনেকুৱা মানে চাদৰ কিমানখন লগাব পাৰে বহুতৰ মানে প্ৰশ্ন। এইবোৰ চাদৰ আপোনালোকে 120টা, 200টা, 80টা, 40টা, 90টা আপোনালোকৰ মন পচন্দ মতে ইয়াত মানে তাঁত বাতি কৰিব পাৰে। যেতিয়া আমি মাটিত তাঁতখন লগাওঁ কিন্তু তেতিয়া আমি তাঁত লগোৱা মানে হেৰিটো আমি ইমানকৈ লগাব নোৱাৰোঁ। ফাইনেলি গাইজ এতিয়া তাঁত লগাই শেষ হৈ গ'ল, পাৰি দি শেষ হ'ল। তাৰপিছত এতিয়া বৰ্তমান এয়া মেৰিয়াই আছে, আৰু মেৰিয়াওঁতে বহুত কষ্ট হয়। 3জন মানুহ লাগে, সিফালে মানুহ এজন থাকিব লাগে, সেইফালে 2জন থাকিব লাগে। আৰু চবেই প্ৰশ্ন কৰি থাকে যে বাতৰি কাকতটো কিয় লগাইছে, বাতৰি কাকতটো তাঁতত লগাই নেকি? হয়, আপোনালোকে দেখিছে চাগে, যেতিয়া আমি মাটিশালত তাঁত লগালেও আমি বাতৰি কাকতটো লগোৱা যায়, তেতিয়া ফিটিং হয় ধুনীয়াকৈ। সেইকাৰণে বাতৰি কাগজটো ব্যৱহাৰ কৰা হয়। আৰু বাতৰি কাকত লগোৱা তাঁতটো বহুত ববলৈ ভাল। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।